নমস্কাৰ মই মুজিদ বন্ধুসকল পলকতা সংবাদৰ নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশত কংগ্ৰেছ ক্ষমতালৈ আহিলে নিষিদ্ধ কৰা হ'ব আৰএছএছক পূৰ্বেও দেশত একাধিকবাৰ আৰএছএছক নিষিদ্ধ কৰা হৈছিল কিন্তু তাৰ পিছত তেওঁলোকে হাতে ভৰি ধৰি নিষেধাজ্ঞা উঠাই লৈছিল এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ পৰৱৰ্তী খবৰ 2026ত অসমত মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ জনতাৰ পছন্দত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন এই সন্দৰ্ভত প্ৰকাশ পাইছে সমীক্ষা চাৱাহক সবিশেষ ভোট ভাইব এলএলপিৰ সমীক্ষা অনুসৰি অসমৰ জনতাৰ পছন্দমতে মুখ্যমন্ত্ৰী পদৰ বাবে মাত্ৰ 0.8% ব্যৱধান হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এই সমীক্ষা অনুসৰি অসমৰ 45.6% ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে পুনৰ বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আৰু অসমৰ 44.8% লোকে বিচাৰে গৌৰৱ গগৈক এতিয়া লক্ষণীয় হ'ব 2026ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হয় আপোনাৰ পছন্দৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম আপুনি কমেণ্টত জনাওক পৰৱৰ্তী খবৰ মুছলমানক উচ্ছেদ চলোৱা বন্ধ কৰক মুছলমান বিদ্বেষী নীতিৰে অসমখন ধ্বংস কৰিবলৈ ওলোৱা কাৰ্য বন্ধ কৰক চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে মুছলমান বুলি কৈ এজনকৈ সকলো লোকৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে অসমীয়াক দুখীয়া ভূমিহীন কৰাৰ বাবে উচ্ছেদ প্ৰক্ৰিয়া আন একো নহয় জনজাতি লোকৰ উচ্ছেদক তল পেলাবলৈ এতিয়া মুছলমানক উচ্ছেদ কৰা হৈছে মুছলমান বিদ্বেষী নীতিৰে অসমখন ধ্বংস কৰিবলৈ ওলোৱা কাৰ্য বন্ধ কৰক শিক্ষাৰ মান উন্নত হ'বলগীয়াৰ সময়তে শিক্ষাৰ্থীৰ ঘৰ ভাঙি দিয়া হৈছে পৰীক্ষাৰ সময়ত ঘৰ ভাঙিলে ক'ত শিক্ষাৰ্থীয়ে ভাল ফলাফল কৰিব পাৰিব বিদেশী বুলি খেদি দিব পাৰিলে উচ্ছেদ কৰাটো বেলেগ কথা যদি উচ্ছেদিত পুনৰ অসমতে থাকে তেতিয়া অসমৰ অৰ্থনৈতিক মান অনুন্নত হ'ব কষ্ট কৰি সৰু ঘৰ এটা বনাইছে তেওঁলোকে এতিয়া সেই ঘৰটো ভাঙি দিলে সেই মানুহবোৰৰ অৱস্থা কি হ'ব সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰি চলোৱা উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গো মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ সৰ্ববৃহৎ একশ্যন এই পৰ্যন্ত 85 জনক গ্ৰেপ্তাৰ ৰাজ্যৰ 84খন হোটেলত অভিযান চলাইছে আৰক্ষীয়ে আৰু জব্দ কৰা হৈছে কুইণ্টলে গো মাংস তীব্ৰ গতিত আৰক্ষীয়ে চলাইছে অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ একশ্যন আৰক্ষীৰ একেদিনাই ৰাজ্যত 84খন হোটেলত অভিযান আৰক্ষীৰ আৰু এই পৰ্যন্ত 85 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বেহা চলাই যোৱা কোনো লোক হাৰি নাযাব চৰকাৰী নীতি নিয়মক উলংঘা কৰি একাংশই চলাই গৈছিল নিষিদ্ধ মাংসৰ বেহা অসমৰ কোন জিলাত অভিযান চলোৱা হৈছে চাৱাহক কোকৰাঝাৰ নগাঁও চিৰাং নলবাৰী ধুবুৰী ছয়গাঁও গুৱাহাটী চৰাইদেউ ডিব্ৰুগড় খাৰুপেটীয়া লখিমপুৰ হাইলাকান্দি ৰূপহীহাট বৰপেটা বঙাইগাঁও আৰু লগতে মৰিগাঁও লাহৰীঘাটত অভিযান চলাই আৰক্ষীয়ে আৰু এই অভিযানৰ সময়ছোৱাত 85 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে কুইণ্টলে গো মাংস জব্দ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে কংগ্ৰেছী এমএলএ এমপিক প্ৰহাৰ কৰা সকলৰ বিৰুদ্ধে জামিনযোগ্য ধাৰাত গোচৰ ৰুজু কৰিছিল তেতিয়া জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হলে সকলোৱে ভয় খালেহেঁতেন আৰু তেতিয়া তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ কনভয়ক বটল নিক্ষেপ কৰিবলৈও ভয় খালেহেঁতেন এই মন্তব্য ৰকিবুল হুছেইনৰ পৰৱৰ্তী খবৰ
ৰাজ্য কঁপাই যোৱা গীৰগাই কেলেংকাৰীক লৈ এইবাৰ চিপাঝাৰৰ গৰুখুটিত উত্তপ্ত পৰিস্থিতি। হিমন্ত বিশ্ব শৰ্মা গ বেক, পীযুষ হাজৰিকা গ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। চিপাঝাৰৰ গৰুখুটিত এইবাৰ উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ নেতাকৰ্মীক বাধা বিজেপি কৰ্মীৰ। আধা বাটতে আবদ্ধ কৰে প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীক। গীৰগাই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল গৰুখুটিৰ কৃষি প্ৰকল্পলৈ। আৰু সেই সময়তে ৰাজপথতে আবদ্ধ হৈ পৰে যুৱ কংগ্ৰেছৰ সভাপতি, উপ সভাপতিসহ সাধাৰণ সম্পাদক। আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা গ বেক, পীযুষ হাজৰিকা গ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি গোমাংসৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কয় যে কোনে কি মাংস খাব, কোনে কি খাব, কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয়। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক, এইবোৰ বাদ দিয়ক। এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কয় যে কোনে কি মাংস খাব, কি নাখাব সেয়া মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয়। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক, মুখ্যমন্ত্ৰীয়ে ছাত্ৰসকলৰ ৰাজনীতি কৰক, মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ ৰাজনীতি কৰক, মুখ্যমন্ত্ৰীয়ে ৭১ৰ পিছত অহা বাংলাদেশী বিতৰণৰ ব্যৱস্থা কৰক, মুখ্যমন্ত্ৰীয়ে অসমক ৫খন ৰাজ্যৰ অন্যতম কৰি তোলক। মাংসৰ ৰাজনীতি কৰি কোনে কি ৰাখিছে, কাৰ পাকঘৰত কি ৰান্ধিছে সেয়া বাদ দিয়ক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো, তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, তেওঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে আগুৱাই লৈ যাওক। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ধুবুৰীত নিষিদ্ধ কৰা হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। অসমবাসীৰ ওচৰত অচিৰেই ক্ষমা খোজক গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল দলিওৱা ঘটনাক কেন্দ্ৰ কৰি উত্তাল ধুবুৰী। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ধুবুৰীত নিষিদ্ধ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। অসমবাসীৰ ওচৰত অচিৰেই ক্ষমা খোজক গৌৰৱ গগৈয়ে। অন্যথা ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল দলিওৱা ঘটনাক কেন্দ্ৰ কৰি উত্তাল ধুবুৰী। এই ঘটনাত কংগ্ৰেছ কৰ্মী জড়িত থকাৰ গুৰুতৰ অভিযোগ। আৰু দলৰ সভাপতি হিচাপে অসমবাসীৰ ওচৰত গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী বিজেপিৰ। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ধুবুৰী চহৰৰ পাঁচমূৰত বিজেপিৰ এইদৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বা বিজেপিয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী খবৰ, অসমত পুনৰ ৰাজ্য জোকাৰি যোৱা লজ্জাজনক ঘটনা। এইবাৰ 12 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে এইগৰাকী 45 বছৰীয়া লম্পট অমৰজিৎ দেউৰীয়ে। আৰু নাবালিকাগৰাকী বৰ্তমান 4 মাহৰ অন্তঃসত্ত্বা। আৰু তাৰ পিছত এতিয়া ৰাইজৰ ৰোষত পৰিছে এইগৰাকী অমৰজিৎ। ভয়ংকৰ কাণ্ডৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনা। পুনৰ ৰাজ্য জোকাৰি যোৱা লজ্জাজনক ঘটনা। 45 বছৰীয়া এইগৰাকী লম্পট অমৰজিৎ দেউৰীৰ কামনাৰ বলি হ'ল এগৰাকী 12 বছৰীয়া নাবালিকা। বৰডুমচাৰ কণাপথাৰৰ অমৰজিতৰ ঘৰত বন্ধ কৰিছিল নাবালিকা কিশোৰীগৰাকীয়ে। আৰু লম্পট অমৰজিতৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকী বৰ্তমান 4 মাহৰ অন্তঃসত্ত্বা। নাবালিকাৰে জঘন্য কাণ্ড কৰাৰ পিছতে কিশোৰীগৰাকীৰ ফিলবাৰীৰ বাসগৃহত চাঞ্চল্য। আৰু ৰাইজৰ ৰোষত পৰা লম্পট অমৰজিৎ দেউৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অমৰজিৎ দেউৰীৰ বিৰুদ্ধে বৰডুমচা থানাত দাখিল কৰিব এজাহাৰ। এই কথা জনাইছে ভুক্তভোগী যুৱতীগৰাকীৰ বা নাবালিকাগৰাকীৰ পৰিয়ালে। আৰু অমৰজিৎ দেউৰীৰ AS23Z7224 নম্বৰৰ এখন স্কুটিও জব্দ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ। ৱাকফ সম্পত্তি মছজিদ ঈদগাহ মুছলমানৰ সম্পত্তি। এই ৱাকফ সম্পত্তি কোনেও কাঢ়ি নিব নোৱাৰিব। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। দেশৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ।
ওয়াকফ মছজিদ ঈদগাহ বা মুছলমানৰ মাটি কেৱল মুছলমানৰ সম্পত্তি। ওয়াকফৰ মছজিদ ঈদগাহ মাটি এই সকলোবোৰ কেৱল মুছলমানৰ সম্পত্তি। ওয়াকফ সম্পত্তি কোনেও কাঢ়ি নিব নোৱাৰিব। আমি ভাৰতৰ মুছলমান। মছজিদ ঈদগাহ মাটি কেৱল মুছলমানৰ মাটি। যদি বিজেপিয়ে মুছলমানৰ সম্পত্তি ল'ম বুলি ভাবিছে তেন্তে সেয়া পূৰণ নহ'ব। এটা মছজিদ এটুকুৰা মাটি আমি এৰি নিদিওঁ। প্ৰতিটো মছজিদত আমি 5 ওয়াক্ত নামাজ পঢ়ি আছো। কেৱল জুম্মা নামাজেই নহয়, প্ৰতিদিনে 5 বাৰকৈ মুছলমানে নামাজ আদায় কৰি আছে এই মছজিদসমূহত। আৰু মুছলমানৰ মছজিদ ওয়াকফ সম্পত্তি কোনেও কাঢ়ি নিব নোৱাৰিব। ওয়াকফ সম্পত্তি মছজিদ ঈদগাহক লৈ এই ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে।